নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা হেয়াৰ কেয়াৰ ভিডিঅ লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এতিয়া ঠাণ্ডাৰ পৰা গৰমৰ সিজন লাহেকৈ সোমাব আৰু নহয়নে এনেকুৱা এই বতাহ মাৰি থকা সিজনটোত বা ঠাণ্ডাৰ সিজনটোত আমাৰ চুলিৰ লগত জড়িত বহুত বেছি সমস্যা দেখা দিয়ে আৰু তাৰে ভিতৰত এটা সমস্যা হৈছে আমাৰ চুলিত হোৱা উফি সমস্যা বা আমাৰ চুলিখিনি যে খজুৱাই থাকে ইটচিং যেটো স্কেল্প হে সমস্যাটো খুব বেছিকৈ দেখা যায় হয়নে বাৰু আপোনালোকৰ যদি উফি সমস্যা হৈছে কমেন্ট কৰি মোক জনাবলৈ নাপাহৰিব এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আজি খুব সহজ এটা ঘৰুৱা উপায় আপোনালোকৰ মাজলৈ লৈ আহিছো যেটো ঘৰুৱা উপায় আপোনালোকে সপ্তাহত দুদিনকৈ যদি প্ৰায় এমাহ মান ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰে এই সমস্যা একদম সুটকিত গায়ব হৈ যাব তেনেহলে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি জনাব আপোনালোকৰ ৰেমেডিটো কেনেকুৱা লাগিল তেনেহলে বলক এতিয়া মেইন ভিডিওটোলৈ আগবাঢ়ো ঠাণ্ডা দিনত মোৰো খুব বেছি উফি সমস্যা হয় বিশেষকৈ চুলি গুৰিখিনি ইমান বেছি খজুৱাই মই কি কম আৰু বৰ বিশেষ বাৰু নহয় যে একদমকে চুলিখিনি খজুৱাই দিলে পুৰা উফি খৰি পৰে তেনেকুৱা নহয় কিন্তু চুলিখিনি খুব বেছি খজুৱাই থাকে সেইকাৰণে বোলো আজি এটা ৰেমেডি ব্যৱহাৰ কৰো আৰু এই ৰেমেডিটো মই প্ৰায় ব্যৱহাৰ কৰি থাকো যেতিয়া চুলিত উফি সমস্যা হয় বা ইটচিং যেটো স্কেল্প সেই সমস্যা হয় মানে তো বলক এতিয়া আপোনালোকৰ লগত ৰেমেডিটো শেয়াৰ কৰিম আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে কেনেকৈ উপকাৰিতাখিনি পাব পাৰিম সকলোখিনি কৈ থাকিম চাই থাকিব ভিডিওটো বিয়াৰ পিছতে মাৰ ঘৰৰ পৰাই 3টা এলোভেৰা পুলি আনি ইয়াতে লগাইছিলো আৰু তাৰে চাওকচোন পুলিকেইটা খুব ধুনীয়াকৈ লহপহকৈ বাঢ়িছে আৰু ইয়াৰে 5টা এলোভেৰা পাত আনি পেলাই ভালদৰে ধুই সাফা কৰি ললো আৰু এলোভেৰা পাতটো কটাৰ পিছত হালধীয়া এটা বিজলুৱা তৰল পদাৰ্থ ওলাই সেই পদাৰ্থখিনি যাবৰ কাৰণে 10 মিনিট মান ৰাখিলো তাৰ পিছতে এতিয়া মই এলোভেৰাৰ জেলখিনি উলিয়াই লম মই সাইডৰ কাইটিয়া অংশখিনি ভালদৰে কাটি ললো তাৰ পিছতে এখন সাফা ফণীৰ সহায়ত ভালদৰে এলোভেৰাৰ পাতটোৰ ওপৰত ঘঁহি দিছো চাওকচোন এনেকৈ যেতিয়া নিখনৰ সহায়ত এলোভেৰা জেলখিনি উলোৱা হয় তেতিয়া চাওকচোন খুব ধুনীয়াকৈ এলোভেৰা জেলখিনি ওলাই যায় আৰু চুলিত লগাবলৈও ভাল হয় দেই মিক্সিত নিদিলেও মানে হৈ যায় সেইকাৰণে মই এই ট্ৰিক্সটো ব্যৱহাৰ কৰিছো আপোনালোকে এনেকৈ ব্যৱহাৰ কৰি চাবচোন আৰু মই 5টা এলোভেৰা পাতৰ পৰা ইমানখিনি এলোভেৰা জেল উলিয়াই ললো এতিয়া এই এলোভেৰা জেলখিনিৰ লগতে মই 2 চামুচৰ পৰিমাণে টেঙাৰ ৰস দি দিম দেই মোৰ ওচৰত এই ডাঙৰ কাজি নেমুটো আছিল আপোনালোকৰ ওচৰত যদি গুল নেমুটো থাকে হেতু দিব পাৰে দুইটা টেঙাই ভাল হয় আৰু মই আন্তাজমতেই দি দিছো ভালদৰে টেঙাখিনি চেপি পেলাই 2 চামুচৰ পৰিমাণে ৰস মই দি দিলো এতিয়া ধুনীয়াকৈ চামুচখনৰ সহায়ত মিক্স কৰি ললো গুটেইখিনি টেঙাৰ ৰস আৰু এলোভেৰা জেল গুটেইখিনি ভালদৰে মিহলি হৈ যোৱাকৈ মই মিক্স কৰি লৈছো আৰু এয়া আমাৰ হেয়াৰ পেকটো লগাবলৈ ৰেডি হৈ গৈছে এতিয়া মই এলোভেৰা জেলখিনি কেৱল চুলিৰ গুৰিত ধুনীয়াকৈ লগাই লম সক এনেকৈ চুলিৰ লেন্থটোত লগাব নালাগে যিহেতুকে আমি ইয়াতে টেঙাৰ ৰস ব্যৱহাৰ কৰিছো সেইকাৰণে চুলিৰ গুৰিত ধুনীয়াকৈ মই লগাই লম এতিয়া মই আপোনালোকক জনাই আছো এই এলোভেৰা আৰু নেমুৰ ৰস মিহলি কৰি যদি আমি চুলিৰ গুৰিত এনেকৈ লগাও তেতিয়াহ'লে আমি কেনে ধৰণৰ উপকাৰিতা চুলিৰ কাৰণে পাব এলোভেৰা জেল আৰু নেমু টেঙা ৰসৰ এই মিশ্ৰণটোৱে আমাৰ চুলিৰ গুৰিত হোৱা যি উফি সমস্যা তাক দূৰ কৰাত সহায় কৰে তাৰ পিছতে আমাৰ চুলিৰ যি খজুৱতি হয় বা চুলিৰ গুৰিত তালুখনত যি খজুৱতি হয় সেই ইটচিং যিখন স্কেল্প সেইখন দূৰ কৰাত সহায় কৰে এলোভেৰা জেলে আমাৰ চুলিখিনি ময়শ্চাৰাইজ কৰাত সহায় কৰে চুলিখিনি সফ্ট কৰে আৰু চুলিৰ গ্ৰোথ হোৱাটো সহায় কৰে বা চুলিখিনি বৃদ্ধি কৰাত সহায় কৰে আৰু এই মিশ্ৰণখিনি দেখা পাইছে আপোনালোকে মই কেৱল চুলিৰ গুৰিখিনিতে ব্যৱহাৰ কৰিছো চুলিৰ এই লেন্থটোত মই ব্যৱহাৰ কৰা নাই যিহেতুকে ইয়াতে মই নেমু ৰস ব্যৱহাৰ কৰিছো ভালদৰে গুটেই চুলিখিনি গুৰিত এই মিশ্ৰণটো মই লগাই ললো এতিয়া প্ৰায় 1 ঘণ্টা সময়ৰ কাৰণে এনেদৰে এলোভেৰা আৰু নেমু টেঙাৰ মিশ্ৰণখিনি চুলিত লগাই ৰাখিম তাৰ পিছত শ্যাম্পু কৰি মই ধুই দিম আৰু ৰিজাল্টটো দেখাম মই চুলিৰ গুৰিৰ পৰা উফিখিনি গল নে নাই দেই চাই থাকিব তাৰ কাৰণে ভিডিওটো Hey guys মই দেখিছে নহয় চুলিখিনি শ্যাম্পু কৰি ধুই আহিলো ধোৱাৰ পিছত চুলি আধা শুকাবই হ'ল আৰু এতিয়া মই আপোনালোকৰ ৰিজাল্টটো দেখাবলৈ লৈছো চাওক অলপো উফি নাই দেখিছে নে চুলিৰ গুৰিত মই আপোনালোকক ভালকৈ দেখাইছো চাওক এইয়া
এল'ভেৰা আৰু নেমু ৰসৰ এই মিশ্ৰণটো লগোৱাৰ পিছত চুলিখিনি ইমান বেছি চাফা হৈছে, চাফা হোৱাৰ লগে লগে চুলিৰ পৰা সেই খজুতিটো নাইকিয়া হৈছে, প্লাছ চুলিখিনি ইমান বেছি মিহি হৈ গৈছে নহয়। আৰু মই আপোনালোকক দেখাইছোঁ এই উফিটো নাইকিয়া হ'লেই এবাৰ ব্যৱহাৰতে দেখিছেনে, আৰু চুলিখিনি বহুত বেছি ফ্ৰী ফিয়া লাগিছে আৰু মইশ্চাৰাইজ হৈ গৈছে চুলিখিনি। বন্ধু বান্ধৱীসকল, আজি এই সহজ ঘৰুৱা উপায়টো আপোনালোকে বাৰু কেনেকুৱা পালে জনাবচোন। আমাৰ প্ৰত্যেকৰে ঘৰতে এল'ভেৰা থাকেই নহয়নে? আজিকালি এল'ভেৰা ৰোৱাটো একদম ফেশ্বনৰ নিচিনা হৈ পৰিছে। সেইকাৰণে এই এল'ভেৰা ব্যৱহাৰ কৰি আপোনালোকে চুলিৰ গুৰিত হোৱা উফি সমস্যাও দূৰ কৰিব পাৰিব, চুলিখিনি মিহি কোমলো কৰিব পাৰিব, লগতে আপোনালোকৰ যি খজুতি হোৱা তালু সেই ইটচিং স্কেল্পখনো আপোনালোকে দূৰ কৰিব পাৰিব। সো এই সহজ ঘৰুৱা উপায়টো এবাৰ নিশ্চয়কৈ ঘৰত ব্যৱহাৰ কৰি চাব, আৰু ব্যৱহাৰ কৰি ৰিজাল্টটো কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। বাই।